নমস্কাৰ গণনাকাৰীসকল 17 তাৰিখৰ পৰা আমাৰ যি ঘৰে ঘৰে গৈ আমাৰ গণনা কাৰ্য আৰম্ভ হ'ব এই গণনা কাৰ্য আৰম্ভ হোৱাৰ সময়ত আমাৰ বিভিন্ন জনৰ মনত এটা প্ৰশ্নই হৈ আছে যে 17 তাৰিখে আমি ঘৰে ঘৰে গৈ গণনা কৰিম নেকি বা ঘৰে ঘৰে গৈ আমাৰ যি 34টা প্ৰশ্ন আছে এই 34টা প্ৰশ্ন আমি ৰাইজক খুধিম নেকি তাৰ উত্তৰ হল একেবাৰে যে নহয় আমি 17 তাৰিখে আমি এই কেটা কাম নকৰো আমি কি কাম কৰিব লাগিব 17 তাৰিখে তাৰ বিষয়ে আমি তিনিটা পদ্ধতিৰে জানিবলৈ চেষ্টা কৰিম প্ৰথম পদ্ধতিটো হল যে আমি 17 তাৰিখৰ দিনা পুৱা আমাৰ সুপাৰভাইজাৰজনক লগ কৰি আমি তেওঁৰ পৰা যি আমাৰ HLO কিট আছিল সেই কিটটো আমি সমজি ল'ব লাগিব HLO কিটত আমাৰ যি সামগ্ৰী পাবলগীয়া আছিল সেইখিনি আপোনালোকে নিশ্চিত কৰি ল'ব নিশ্চিত কৰা হোৱাৰ লগে লগে আমি আমাৰ HLO যেটো এপ আছে সেই HLO এপটো আমি মোবাইলত ইনষ্টল কৰি লম ইনষ্টল কৰাৰ লগে লগে আমাৰ যি ইউজাৰ আইডি আৰু পাছৱৰ্ড আছে আমি সেই ইউজাৰ আইডি আৰু পাছৱৰ্ডেদি আমাৰ এপটোত লগ ইন হৈ লম যেটো কাম আমি ইতিমধ্যে আমি সকলোৱে কৰিছো লগে লগে আমি ওপৰৰ ফালে চাম যে আমাৰ ৰিফ্ৰেছ বাটনটো আছে আৰু ৰিফ্ৰেছ বাটনটো আমি ক্লিক কৰাৰ লগে লগে আমি আমাৰ চাম এলটেড আমাৰ যিখিনি HLB আছে এই HLB খিনি আমাৰ সঠিকভাৱে আছে নে নাই আমি চাই লম তাৰ লগে লগে আমি দ্বিতীয়টো কামলৈ আমি গুছি যাম তে তৃতীয়টো পদ্ধতিটো হল যে আমি আমাৰ যিজন সুপাৰভাইজাৰ থাকিব সেই সুপাৰভাইজাৰৰ লগত আমি আমাৰ চাৰি সীমাটো চিনাকি হৈ লম এই চাৰি সীমা আমি চিনাকি হৈ যোৱাৰ লগে লগে আমাৰ কাষৰ যিজন এনুমাৰেটৰ আছে বা আমাৰ গণনাকাৰী আছে তেখেতৰ লগতো আমি চিনাকি হৈ লম ইয়াৰ মুখ্য কাৰণটো হৈছে যাতে কোনো ধৰণৰ ঘৰ আমাৰ গণনা কৰাৰ পৰা যাতে বাকি নাথাকে আৰু তৃতীয় পদ্ধতিটো হল যে আমি এই গোটেইখিনি কাম কৰা পাছত আমি যেতিয়া আমাৰ নিজৰ এৰিয়াটো চাই থাকিম পশ্চিম উত্তৰ দক্ষিণ আমি উত্তৰ ফালৰ পৰা আৰম্ভ কৰি আমি এখন কেঁচা মেপ বনাবলৈ আমি আৰম্ভ কৰিম আৰু এই কেঁচা মেপখন বনাবলৈ যাওঁতে আমি খুচকাঢ়ি গৈ থাকোঁতে আমাৰ যি নদী পৰিব বা আমাৰ যিখিনি পাব্লিক হেলথৰ দমকল আছে কুঁৱা আছে স্কুল আছে কলেজ আছে এই সকলোখিনি আমি ৰাফকে চিনাক্ত কৰি যাম আৰু এইখিনি কাম কৰাৰ লগে লগে আমাৰ 17 তাৰিখৰ যেটো কাম আছিল সেই কামখিনি আমাৰ ইমানতে অন্ত পৰিব চমুকৈ ক'বলৈ হলে 17 তাৰিখৰ দিনটোত আমাৰ কাম হ'ব যে আমি কিট সমজি লোৱা আমাৰ সীমা সমজি লোৱা লগতে আমি আমাৰ সীমাৰ বিষয়ে চিনাক্ত হোৱা আৰু আমি এখন কেঁচা মেপ প্ৰস্তুত কৰা তে ইয়াৰ লগে লগে আমি 18 তাৰিখে আমি কি কৰিব লাগিব তাৰ বাবে আমি ভিডিঅ' প্ৰস্তুত কৰিছো আৰু আপোনালোকৰ কিবা ধৰণৰ প্ৰশ্ন থাকিলে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ